হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 2 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ তাৰ লগতে এই গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি আমাৰ ইম্পৰ্টেণ্ট আছাম পুলিচ এডিআৰই বা অসম গভমেণ্টৰ যিমানখিনি স্পেচিফিকেলি এক্সামিনেশ্যনছ আছে লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইউনিয়ন বাজেট 2026-27ৰ ওপৰত যে ফ'কাছ অন মেনুফেকচাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু লং টাৰ্ম গ্ৰ'থ চ' মই চমুভাৱে অলপমান ইয়াতে ছামাৰী দিব ট্ৰাই কৰিম এই গোটেই আৰ্টিকলটোৰ পৰা লগতে মই ট্ৰাই কৰিম যে এটা ছেপাৰেট ভিডিঅ' আনিবৰ কাৰণে ৰিগাৰ্ডিং দি ইউনিয়ন বাজেট অসমীয়া ভাষাত বা প্ৰাইমেৰীলি অসমৰ পাৰ্চপেক্টিভত অসমৰ এক্সামছখিনি পাৰ্চপেক্টিভত চ' আপোনালোকে যদি সেই ভিডিঅ'টো লাগে মোক কমেণ্ট বক্সত জনাব পাৰে চিম্পল ভাষাত মই আনিব ট্ৰাই কৰিম ঠিক আছে চ' ইয়াতে আমি চাই লওঁ যে ইউনিয়ন বাজেট 2026-27ত প্ৰায় 53.5 লাখ কোটি টকাৰ এখন বাজেট ইয়াতে প্ৰস্তুত কৰা হৈছে ইট ইজ পজিশ্যন এজ এ লং টাৰ্ম গ্ৰ'থ ব্লু প্ৰিণ্ট এমিড দি গ্ল'বেল আনচাৰ্টেনিটিজ লগতে ফ'কাছ অন বুষ্টিং যেনেকৈ মেনুফেকচাৰিং ছাপৰ্টিং এগ্ৰিকালচাৰ লগতে টুৰিজিম পৰ্যটন বা ইয়াতে লং টাৰ্ম টেক্স ইনটেনচিভ ফৰ দি গ্ল'বেল ডেটা চেণ্টাৰ্ছ এজ ৱেল চ' ডেটা চেণ্টাৰ যিহেতু আমাৰ AI বা আহি থকা টাৰ্মছ অফ ইনফৰমেশ্যন টেকন'লজি ৰিলেটেড তো তাৰে ওপৰত ভালেখিনি ইয়াতে ইনচেণ্টিভ প্ৰদান কৰিছে এই গোটেই বাজেটত ইয়াতে পপুলিষ্ট মেজাৰ্ছ যিমানবিলাক আছে সেইখিনি ইয়াতে এভইড কৰা হৈছে বা তাতে বহুত বিশেষ ইয়াতে টকা পইচা ইয়াতে এলট কৰা হোৱা নাই ফৰ দি আপকামিং ইলেকশ্যনছ ইন দি কি ষ্টেজ ছিগনেলিং দি কমিটমেণ্ট ফৰ ফিজিকেল কনচলিডেশ্যন মানে কি চৰকাৰৰ যিখিনি ধাৰ প্লাছ চৰকাৰৰ যিখিনি বাজেট সেই গোটেই বস্তুখিনি ইয়াতে মেনেজ ভালকৈ কৰাৰ প্ৰতি ইয়াতে ইংগিত এটা দাঙি ধৰা গৈছে ধাৰ কম কৰোৱা আৰু ইয়াতে ৰেভিনিউখিনি ভালকৈ ইউজ কৰাৰ ওপৰত লগতে এইখন 9th কনজিকিউটিভ বাজেট হয় প্ৰেজেণ্টেড উইথ আ 90 মিনিট স্পীচ ইন দি লোকসভা অ'কে আমাৰ নিৰ্মলা সীতাৰামন ফাইনেন্স মিনিষ্টাৰৰ এখন কনজিকিউটিভলি 9 নম্বৰ বাজেট হয় ঠিক আছে য'ত নেকি ইয়াতে এমফেচিছ দিয়া গৈছে বিকশিত ভাৰতৰ ওপৰত থ্ৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন য'ত নেকি চাকৰি ক্ৰিয়েশ্যন লগতে ইণ্টিগ্ৰেশ্যন অফ দি ফিউচাৰ টেকন'লজিজ উইথ দি ট্ৰেডিশ্যনেল ইণ্ডাষ্ট্ৰিজ চ' আমাৰ থলুৱা যিমানখিনি ইণ্ডাষ্ট্ৰিজ বা ইয়াতে ক্ষুদ্ৰ উদ্যোগবিলাক আছে তাৰ লগতে ফিউচাৰ টেকন'লজি যেনেকৈ AI বা ইনফৰমেশ্যন টেকন'লজি বা ছ'চিয়েল মিডিয়া সকলোখিনি ইউজ কৰি কিনে আগবঢ়াৰ কথা কোৱা হৈছে লগতে ইয়াতে কেপিটেল এক্সপেণ্ডিচাৰ বঢ়োৱাৰ কথা কৈছে য'ত নেকি 12.2 লাখ কোটিৰ পৰা ইয়াতে আগতে 11.2 লাখ আছিলে এতিয়া প্ৰায় 12.2 লাখ কোটি টকালৈকে কেপিটেল এক্সপেণ্ডিচাৰ বঢ়োৱাৰ কথা কৈছে কেপিটেল এক্সপেণ্ডিচাৰ মানে কি যিখিনি সহায়ত নেকি আমি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা আপকামিং ডেজত যিখিনি আমাৰ নতুন ইনভেষ্টমেণ্টছৰ দৰকাৰ হ'ব সেইখিনি ৰিলেটেড এক্সপেণ্ডিচাৰৰ কথা কোৱা হয় লগতে FY26ত ইনফ্ৰাষ্ট্ৰাকচাৰত ইয়াতে আকৌ ফ'কাছ কৰা হ'ব লগতে 7টা হাই স্পীড ৰেল কৰিডৰৰ কথা কোৱা গৈছে ৰাইট য'ত নেকি ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি ইয়াতে এক্সপানশ্যনৰ কথা কোৱা যাব চ' আমি নেক্সট টপিকটো তাৰ বিষয়ে ডিছকাশ্যন কৰিম তাৰ লগতে ডিফেন্স এক্সপেণ্ডিচাৰ ইয়াতে ইনক্ৰিজ কৰা হৈছে য'ত নেকি প্ৰায় 20% ডিফেন্সৰ ওপৰত খৰচ ইয়াতে বঢ়োৱা হ'ব যোৱা বছৰতকৈ তাৰ ওপৰত ইয়াতে মেনুফেকচাৰিং বা আমাৰ উদ্যোগিক যিমানখিনি আমাৰ প্ৰডাকশ্যন ৰিলেটেড আছে সেইখিনিত ইয়াতে 7টা প্ৰায়ৰিটি ছেক্টৰ ইয়াতে ঘোষণা কৰা হৈছে স্কেল আপ কৰিবলৈ য'ত নেকি ফাৰ্মাচিউটিকেলছ বা ঔষধ পাতিৰ ছেমি কণ্ডাক্টৰ্ছ ৰেয়াৰ আৰ্থ মেগনেটছ কেমিকেলছ বা ৰাসায়নিক যিখিনি আছে আমাৰ কেপিটেল গুডছ টেক্সটাইল আৰু স্পৰ্টছ গুড যোৱা বছৰৰ স্পৰ্টছ গুডৰ ওপৰত ভালেখিনি ইয়াতে এমফেচিছ দিয়া গৈছে লগতে স্পেচিয়েল এমফেচিছ দিয়া হৈছে য'ত নেকি জব ক্ৰিয়েশ্যন বা টেকন'লজি ড্ৰিভেন ডেভেলপমেণ্টৰ ওপৰত বেছি ধ্যান দিয়া গৈছে লগতে চাকৰিৰ ইয়াতে ক্ৰিয়েশ্যন বা প্ৰস্তুতিকৰণত লগতে ইলেক্ট্ৰনিক্স মেনুফেকচাৰিং আউটলে ডাবল টু ৰুপিজ এৰাউণ্ড 40,000 crore চ' ইলেক্ট্ৰনিক্স যিখিনি সামগ্ৰী আমি বনাওঁ বা ইয়াতে উৎপাদন হয় তাৰ ওপৰত ইয়াতে ভালেখিনি এমফেচিছ দি কিনে আউটলে ইয়াতে 40,000 কোটি টকালৈকে ইয়াতে বৃদ্ধি কৰা হৈছে লগতে ছেকেণ্ড ফেজ অফ দি ছেমি কণ্ডাক্টৰ মিছন এনাউন্স টু ষ্ট্ৰেংথেন দি ছাপ্লাই চেইন এজ ৱেল চ' ছেমি কণ্ডাক্টৰ মিছনৰ দ্বিতীয় যোনটো আমাৰ পৰ্যায় সেইটো ইয়াতে ঘোষণা কৰা হ'ল আৰু পাৰ্চনেল ইনকাম স্লেব যিখিনি লাষ্ট ইয়াৰ বাজেটত ডিছকাশ্যন কৰা হৈছিলে সেইখিনিৰ ওপৰত কোনো চেঞ্জেছ আমি ইয়াতে দেখা নাপালোঁ লগতে ইন্ট্ৰডাকশ্যন অফ টেক্স এণ্ড টেক্স ইনটেনচিভ মেজাৰ্ছ টু বুষ্ট ইনভেষ্টমেণ্টছ এণ্ড ইজ কমপ্লায়েন্স ফৰ দি ইণ্ডাষ্ট্ৰিজ চ' এই গোটেই লাইনটোৰ এটাই মিনিং যে আমি নতুন ইণ্ডাষ্ট্ৰিজবিলাক বা নিউ এজ টেকন'লজি ইণ্ডাষ্ট্ৰিজবিলাক ইয়াতে বহাবৰ কাৰণে বা ইয়াতে এষ্টাব্লিছ হোৱাৰ কাৰণে তেওঁলোকে ইয়াতে কৰ ভালেখিনি ৰেহাই কৰিছে বা নতুন ইয়াতে ইনচেণ্টিভ প্ৰদান কৰিছে গভমেণ্টৰ ফালৰ পৰা য'ত নেকি প্ৰায় 10,000 কোটি টকাৰ ইয়াতে ইনভেষ্টমেণ্ট বা ইনচেণ্টিভ দিয়া হ'ব ইয়াতে বায়'ফাৰ্মাৰ মেনুফেকচাৰিং হাবত ৰেয়াৰ আৰ্থ কৰিডৰ টেক্সটাইল পাৰ্ক
বা কণ্টেইনাৰ মেনুফেকচাৰিং, কেমিকেল পাৰ্ক আৰু কেপিকেল গুড মেনুফেকচাৰিঙৰ ওপৰত, য'ত নেকি প্ৰায় 200টা লেগেচি ইণ্ডাষ্ট্ৰি ক্লাষ্টাৰ যাতে আকৌ ৰিভাইভ কৰা হ'ব, যিখিনি নেকি আমাৰ মৰি গৈছিলে বা বিলুপ্ত হৈ গৈছিলে। ঠিক আছে, ইয়াতে প্ৰায় 20 বছৰৰ এটা টেক্স হলিডে প্ৰদান কৰা হ'ব, এনাউন্স ফৰ দি অভাৰচিজ ফাৰ্মছ প্ৰভাইডিং গ্ল'বেল ডাটা চেণ্টাৰ ছাৰ্ভিচেছ ফ্ৰম ইণ্ডিয়া। চ' ডেটা চেণ্টাৰ ছাৰ্ভিচেছ যদি ভাৰতৰ পৰা ইয়াতে প্ৰদান কৰা হয় যিকোনো এটা কোম্পানীৰ পৰা, সেই কোম্পানীবিলাক যদি ইয়াতে আহি কিনে এষ্টাব্লিছ হয়, প্ৰায় 20 বছৰৰ ইয়াতে কৰ ৰেহাই বা টেক্স হলিডে ইয়াতে দিয়া হ'ব এনেকুৱা কোম্পানীজবিলাকত। লগতে 15% ছেফ হাৰ্বাৰ মাৰ্জিন ইয়াতে প্ৰদান কৰা হ'ব ফৰ দি ডেটা চেণ্টাৰ ছাৰ্ভিচেছ প্ৰভাইডেড বাই দি ফৰেইন এণ্টিটিজ। অ'কে, বাহিৰৰ কোম্পানীজবিলাকত প্ৰায় 15% ইয়াতে ছেফ হাৰ্বাৰ বা এটা ভাল মেকানিজম ইয়াতে প্ৰভাইড কৰা হ'ব। লগতে মেচাৰ্ছ এইম টু ইনশ্বৰিং টেক্স চাৰ্টেনিটি আৰু অপাৰেশ্যনেল এফিচিয়েঞ্চি ফৰ দি গ্ল'বেল ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ্ছ এজ ৱেল। চ' লগতে ইণ্ডিয়াই নিজকে এটা পজিশ্যন কৰিছে যে লাৰ্জ স্কেল ইনভেষ্টমেণ্ট যাতে আমাৰ ইয়াতে আহিব পাৰে, লগতে গ্ল'বেল টেকন'লজি ফাৰ্মছ যিমানবিলাক আছে, নতুন নতুন প্ৰযুক্তিবিদ্যা ৰাইট ডেটা চেণ্টাৰ ৰিলেটেড, সেইখিনি যাতে ভাৰতত কাম হ'ব পাৰে। অ'কে, চ' ইয়াৰ ওপৰত আমি এটা MCQ লওঁ, MCQ নম্বৰ 1, য'ত নেকি সুধিছে দ্য বাজেট এনাউন্স দ্য 20-year টেক্স হলিডে ফৰ দি অভাৰচিজ ফাৰ্ম এংগেজড ইন। চ' কোনটো ছেক্টৰত তেওঁলোকে এংগেজ থাকিলে 20 বছৰ এটা ইয়াতে কৰ মাফ কৰা হ'ব। চ' ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। চ' আমি নেক্সট টপিকটো চাম ইয়াতে 7 হাই স্পীড ওৱান ফ্ৰাইট ৰেইল কৰিডৰ এনাউন্স ইন ইউনিয়ন বাজেট 2026-27। চ' 7টা ইয়াতে হাই স্পীড ৰেইল কৰিডৰ এনাউন্স কৰা হৈছে ইউনিয়ন বাজেট এই বছৰত, য'ত নেকি এই ইনিচিয়েটিভখিনি এক্সপেক্টেশ্যন কৰা হ'ব পাব্লিক ট্ৰান্সপৰ্ট, লগতে ছিগনিফিকেণ্টলি আমাৰ যিমানখিনি পাব্লিক ট্ৰান্সপৰ্টৰ ইয়াতে অসুবিধা আছে সেইখিনি ইয়াতে দূৰ কৰোৱা হ'ব। এই 7টা হাই স্পীড কৰিডৰ হ'ব ইয়াতে মুম্বাই পুনে হেদৰাবাদ বেংগলুৰু, হেদৰাবাদ চেন্নাই বেংগলুৰু, দিল্লী বাৰাণসী আৰু বাৰাণসী টু শিলিগুৰি। চ' এই 7খন ইয়াতে ৰেইল কৰিডৰ ইয়াতে এষ্টাব্লিছ কৰা হ'ব। লগতে নিউ ডেডিকেটেড ফ্ৰাইট কৰিডৰ এনাউন্স বিটুইন ডানকুনি ইন ৱেষ্ট বেংগল আৰু ছুৰাট ইন গুজৰাট এজ ৱেল। অ'কে, চ' এইখিনিও আপোনালোকে চাই ল'ব। লগতে ইয়াতে বাজেটাৰী ছাপৰ্ট প্ৰদান কৰা হৈছে ৰেলৱেত প্ৰায় এৰাউণ্ড 2.78 লাখ কোটি টকা, লগতে টোটেল কেপিটেল এক্সপেণ্ডিচাৰ ধাৰ্য কৰা হৈছে প্ৰায় 2.93 লাখ কোটি টকা। লগতে আউট অফ দিছ 1.20 লাখ crore আৰ মাৰ্কড স্পেচিফিকেলি ফৰ পেচেঞ্জাৰ ছেফটি এণ্ড অপাৰেশ্যনেল ছেফটি। আই বিলিভ আপোনালোকে জানে যে আমাৰ ৰেলৱেৰ ওপৰত ভালেখিনিও এনেকুৱা ইছ্যুজ কিছুমান আছে য'ত নেকি ছেফটি ৰিলেটেড টাৰ্মছ ভালেখিনিও কেতিয়াবা প্ৰশ্নবোধক চিন হয়, যাৰ কাৰণে নেকি এনেকুৱা বাজেটাৰী এল'কেশ্যন আমি অহা দেখা পাওঁ। লগতে ষ্ট্ৰং এমফেচিছ অন ৰেলৱে ছেফটি হুইচ হেজ বিন লেড টু 95% ৰিডাকশ্যন ইন দি ট্ৰেইন এক্সিডেণ্ট। চ' ট্ৰেইন এক্সিডেণ্ট আগতকৈ ভালেখিনিও কমি গৈছে। এই গোটেই ছেফটি মেজাৰ্ছখিনি কৰা হ'ব মেইনটেনেঞ্চ অফ ট্ৰেকছ, লোক'মোটিভ, ৱেগন আৰু কোচেছ। চ' যিমানখিনি ৰেলগাড়ী আছে তাৰ যিমানখিনি পাৰ্টছ হয় ৰাইট ইনক্লুডিং ৰেলৱে ট্ৰেক, সকলোখিনি ইয়াতে মেইনটেইন কৰা হ'ব। লগতে কভাৰ্ড ছিষ্টেম বুলি এটা ছিষ্টেম আছে যাৰ সহায়ত নেকি কি আমাৰ ৰেলৱে এক্সিডেণ্টছবিলাক কম কৰোৱা হয়। সেই গোটেই ৰেপিড ইনষ্টলেশ্যন কৰা হ'ব এই ছেফটি ছিষ্টেমটোৰ গোটেই আমাৰ বগিজবিলাকত। লগতে ডিপ্লয়মেণ্ট অফ CCTV কেমেৰা ইয়াতে লগোৱা হ'ব, আপগ্ৰেডেশ্যন অফ অভাৰহেড ইলেক্ট্ৰিক ইকুইপমেণ্ট। চ' এনেকুৱা অভাৰহেড ইলেক্ট্ৰিক তাঁৰবিলাকৰ ইয়াতে আপগ্ৰেডেশ্যন কৰা হ'ব যদি আগৰবিলাক বেয়া হৈ গৈছে বা নতুন টেকন'লজি ইয়াতে অনা হ'ব। তাৰ লগতে ৰেলৱে ষ্টেচনবিলাকত ইয়াতে ডেভেলপমেণ্ট কৰা হ'ব। অ'কে, চ' ইয়াতে আমি এটা MCQ চাম। চ' হাউ মেনি হাই স্পীড ৰেল কৰিডৰ্ছ ৱেৰ এনাউন্স ইন দি ইউনিয়ন বাজেট 2026-27। ইয়াৰ আনচাৰ্ছবিলাক মোক আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। অ'কে, চ' আমি নেক্সট টপিকটোলৈকে যাম যে নৰ্থ ইষ্টাৰ্ণ ৰিজন ইউনিয়ন বাজেট 2026-27। চ' NER ৰিজনছৰ ওপৰত প্ৰাইমাৰীলি আমাৰ ডোনাৰ মিনিষ্ট্ৰীৰ ওপৰত কিমানখিনি টকা এলট হৈছে বা কেনেকৈ সেই বস্তুখিনি ইয়াতে খৰচ হ'ব তাৰ বিষয়ে যিটো আৰ্টিকেল আহিছে সেইখিনি আমি ইয়াতে ডিছকাশ্যন কৰিম। ইয়াৰ ওপৰত আপোনালোকে MCQs এক্সপেক্ট কৰিব পাৰে APSC হওক বা আছাম পুলিচ বা আমাৰ ডিফাৰেণ্ট এক্সামিনেশ্যনছত অসম গভৰ্ণমেণ্টৰ এক্সপেক্টেশ্যন কৰিব পাৰে। ঠিক আছে, লগতে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ডোনাৰ মিনিষ্ট্ৰী, তেওঁ ইয়াতে সেই মিনিষ্ট্ৰীটোত প্ৰায় 6.8 হাজাৰ কোটি টকা ইয়াতে এলটমেণ্ট হৈছে এই ইউনিয়ন বাজেট 2026-27, য'ত নেকি 52.09% ইয়াতে ইনক্ৰিজ কৰা হৈছে আগৰ বাজেটতকৈ। আগতে প্ৰায় এৰাউণ্ড 4,400 কোটি টকা আছিলে 2025-26 যোনখন বাজেট আছিলে। লগতে 825 কোটি টকা ইয়াতে এলট কৰা হৈছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ আণ্ডাৰত, হুইচ ইজ 17.5% ডিক্ৰিজ ফ্ৰম 1,000 crore। অ'কে, যোৱা বছৰ প্ৰায় 1,000 কোটি টকা আছিলে, এই বছৰ প্ৰায় 825 কোটি টকা এই বাজেটখনত ইয়াতে এনাউন্স কৰা হৈছে। লগতে নৰ্থ ইষ্টাৰ্ণ স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম, এই স্কিমটোৰ আণ্ডাৰত প্ৰায় এৰাউণ্ড 2,500 কোটি টকা দিয়া হৈছে, যোনটো নেকি এৰাউণ্ড 56.25% ইয়াতে বঢ়োৱা গৈছে আগৰ 1,600 কোটিৰ পৰা।
চ' আগতে 1600 কোটি টকা আছিলে লাষ্ট ইয়াৰ, এতিয়া প্ৰায় এৰাউণ্ড 2500 কোটি টকা কৰা গৈছে। এইটো লগতে ৰুপিজ 1046 crore ইয়াতে এলট কৰা হৈছে স্পেচিয়েল ডেভেলপমেণ্ট পেকেজৰ আণ্ডত, যোনটো নেকি প্ৰায় 533% ইয়াতে বৃদ্ধি কৰা হৈছে, বাই 5 গুণমান বৃদ্ধি কৰা হৈছে 125 কোটি টকাৰ পৰা যোৱা বছৰ বাজেটখনৰ পৰা। লগতে বড়ো টেৰিটৰিয়েল কাউন্সিল, যোনটো আমাৰ BTC হয়, তেওঁলোকৰ যোনটো বাজেট আছিলে 53 কোটি টকা, সেইটো ইয়াতে ইনক্ৰিজ কৰি কিনে 156 কোটি টকালৈকে লৈ যোৱা গৈছে। লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, যোনটো KASC বুলি আমি যোনটো জানো, টেৰিটৰিয়েল কাউন্সিল, তেওঁলোকৰ ইয়াতে যোনটো বাজেট ধাৰ্য কৰা হৈছিলে 95 কোটি টকাৰ পৰা ইয়াতে 200 কোটি টকালৈকে লৈ যোৱা গৈছে। প্ৰায় 70 কোটি টকা ইয়াতে এৰেঞ্জ কৰা হৈছে বা ইয়াতে স্পেচিয়েল পেকেজ হিচাপে ঘোষণা কৰা হৈছে আদিবাসী গ্ৰুপ আৰু ডিমাচা পিপল অফ আছাম বা ডিমাচা সকলৰ কাৰণে। লগতে ইয়াতে ছিগনিফিকেণ্টলি 500 কোটি টকাৰ এটা পেকেজ ইয়াতে এনাউন্স কৰা হৈছে, যাতে আলফা মেম্বাৰ্ছসকলৰ যিখিনি ফেমিলি মেম্বাৰ আছে তেওঁলোকৰ যাতে মেটেৰিয়েল আপলিফমেণ্ট হ'ব পাৰে। লগতে 50 কোটি টকা ধাৰ্য কৰা হৈছে ত্ৰিপুৰা যোনটো আমাৰ ট্ৰাইবেল কমিউনিটিছ আছে তেওঁলোকৰ আপলিফমেণ্ট বা ডেভেলপমেণ্টৰ কাৰণে। লগতে এটা বুদ্ধিষ্ট চাৰ্কিট ডেভেলপমেণ্ট স্কিম অনা হ'ব গোটেই 6খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বা উত্তৰ পূৰ্বাঞ্চলৰ ইয়াতে ৰাজ্য সামৰি কিনে, যোনকেইখন নেকি ৰাজ্য ইয়াতে অৰুণাচল প্ৰদেশ, ছিকিম, অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা। ইয়াতে আমাৰ 7খনৰ মাজত নাগালেণ্ড নাই। ঠিক আছে, চ' ইয়াতে আমি এটা MCQ ল'ম। দ্য প্ৰপ'জড বুদ্ধিষ্ট চাৰ্কিট ডেভেলপমেণ্ট স্কিম এনাউন্সড বাই দ্য গভৰ্ণমেণ্ট উইল কাভাৰ হাউ মেনি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ, তলৰ কেইখন ষ্টেটছ ইয়াতে আমাৰ সামৰিব এই গোটেই প্ৰজেক্টটোৱে। ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। ঠিক আছে, চ' আমি নেক্সট টপিকটোলৈকে যাম এতিয়া। টপিক নম্বৰ 4 এইটো হৈছে ইনকাম টেক্স এক্ট 2025 টু কাম ইন টু ফ'ৰ্চ ফ্ৰম এপ্ৰিল 1, 2026। চ' যোৱা বছৰ বাজেটৰ পাছতে ইনকাম টেক্স এক্ট 2025 অনা হৈছিলে। এইখন ইয়াতে ইমপ্লিমেণ্ট বা ইয়াতে প্ৰযোজন কৰা হ'ব এপ্ৰিল 1 তাৰিখ 2026 পৰা, যোনখনে নেকি ইয়াতে ৰিপ্লেচ কৰিব 6 দশক জুৰি যোনখন পুৰণা ইনকাম টেক্স এক্ট আছিলে 1961 চনৰ, ৰাইট, ইনকাম টেক্স এক্ট অফ 1961। চ' ৰুলছ আৰু ইনকাম টেক্স ৰিটাৰ্ণছ ফৰ্মছ যিমানবিলাক আছে আণ্ডাৰ নিউ এক্ট উইল বি নটিফাইড শ্বৰ্টলি আফটাৰ দিছ হোল ইনচিডেণ্ট অফ বাজেট। তাৰ লগতে ইয়াতে চেঞ্জেছ যিখিনি এনাউন্স কৰা হৈছে ইউনিয়ন বাজেট 2026-27ত ৰিলেটিং টু তোমাৰ আপোনালোকৰ ডাইৰেক্ট টেক্স আৰু নতুন লেজিছলেশ্যনৰ সেইখিনি ইয়াতে এনাউন্স কৰা হ'ব। লগতে ইয়াতে ইনকাম টেক্স এক্ট 2025 য'ত নেকি এখন ৰেভিনিউ নিউট্ৰেল আৰু ন' চেঞ্জ ইন টেক্স ৰেট আমি ইয়াতে দেখা পাইছোঁ। লগতে এই গোটেই ল'খনে তোমালোকৰ ফ'কাছ কৰে চিম্প্লিফিকেশ্যন কৰা যিখিনি আমাৰ ডাইৰেক্ট টেক্স প্ৰভিজন আছে ৰিগাৰ্ডিং ইনকাম টেক্স, লগতে লিটিগেশ্যনছ বা টেক্স প্ৰভিজন যিখিনি আছে সেইখিনি ক্লিয়াৰ কৰা বা কমোৱাৰ। দ্য নিউ এক্ট ৰিডিউচেছ টেক্স ভলিউম এণ্ড নাম্বাৰ অফ ছেকশ্যনছ বাই এৰাউণ্ড 50% কম্পেয়াৰ্ড টু দি 1961 এক্ট। এই গোটেই এক্টখনত এটা নতুন কনচেপ্ট অনা হৈছে, টেক্স ইয়েৰৰ কনচেপ্ট। আগতে ইয়াৰৰ যোনটো কনচেপ্ট বা টেক্স ইয়েৰৰ যোনটো কনচেপ্ট আছিলে বহুতখিনি ডিফাৰেণ্ট আছিলে, যাৰ সহায়ত নেকি ভালেখিনি ইয়াতে ৰেগুলেশ্যনছখিনি ইজিয়াৰ হ'ব আৰু বুজি পোৱাত সহজ হ'ব এই গোটেই এক্টখনত। ঠিক আছে, দিছ কনচেপ্ট বাই ৰিমুভিং দ্য ডিষ্টিংক্ট বিটুইন দ্য এছেছমেণ্ট ইয়েৰ আৰু প্ৰিভিয়াছ ইয়েৰৰ যোনটো কনচেপ্ট আছিলে যোৱা বছৰ। অ'কে, টেক্স পেয়াৰ্ছসকলে তেওঁলোকৰ TDS ইয়াতে ক্লেইম কৰিব পাৰে ৰিফাণ্ডৰ RTI ফাইল হোৱাৰ পাছৰ আফটাৰ দি ডেডলাইন। ঠিক আছে, উইদাউট এনি কাইণ্ড অফ পেনাল্টি। চ' আমি ইয়াতে MCQ এটা চাম, ফ্ৰম হুইচ ষ্টেট উইল দি ইনকাম টেক্স এক্ট অফ 2025 will be implemented, replacing the ইনকাম টেক্স এক্ট অফ 1961. অ'কে, চ' ইয়াৰ আনচাৰবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা। ঠিক আছে, চ' নেক্সট আমি টপিক নম্বৰ 5 চাম, য'ত নেকি কৈছে যে ইণ্ডিয়ান বাইচন ৰেকৰ্ডেড ফৰ দি ফাৰ্ষ্ট টাইম ইন মণিপুৰছ কামজং ডিষ্ট্ৰিক্ট। চ' ইণ্ডিয়ান বাইচন এতিয়ালৈকে ফটোগ্ৰাফ হোৱা নাছিলে। চ' ইণ্ডিয়ান বাইচন ৱাইল্ড বাফেলো ইয়াতে লোকেলি সেই জেগাটোত কোৱা যায় ইয়াতে লামচান হিচাপত হেজ বিন ফটোগ্ৰাফ ফৰ দি ফাৰ্ষ্ট টাইম থ্ৰু কেমেৰা ট্ৰেপছ ইন দি কামজং ডিষ্ট্ৰিক্ট ইন মণিপুৰ। চ' মণিপুৰত ইয়াতে ফটোগ্ৰাফ কৰা হৈছে। এই গোটেই ৰেকৰ্ডটো কৰা হৈছে নংমান নামৰ গাঁওখনত, where camera traps were installed by Infogal, an environment friendly NGO. চ' environment friendly NGO নাম যোনটো Infogal, চ' তেওঁলোকে এই গোটেই অপাৰেশ্যনটো কৰিছিলে। চ' ইণ্ডিয়ান বাইচন ইজ দ্য লাৰ্জেষ্ট ৱাইল্ড বভাইন স্পিচিছ ইন দি ৱৰ্ল্ড। অ'কে, সকলোতকৈ ডাঙৰ, ৰাইট। লগতে ইট ইজ লিষ্টেড আণ্ডাৰ দি ভালনাৰেবল অন দি IUCN ৰেড লিষ্ট ডিউ টু দ্য থ্ৰেটছ ছাচ এজ দি হেবিটেট ডিষ্ট্ৰাকশ্যন বা হাণ্টিং বা ফৰেষ্ট ফ্ৰেগমেণ্টেশ্যনৰ কাৰণে, ৰাইট। IUCNৰ ৰেড লিষ্টত আমি ইণ্ডিয়ান বাইচন দেখা পাওঁ। লগতে কেমেৰা ট্ৰেপছ ৱাৰ ইনষ্টল উইথ দি ছাপৰ্ট ফ্ৰম দি আইডিয়া ৱাইল্ড। চ' আইডিয়া ৱাইল্ড নামৰ এটা US বেছড ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এটা আছে, যোনে নেকি এই গোটেই কেমেৰা ট্ৰেপিং বা কেমেৰাবিলাক লগাইছিলে যাতে এই গোটেই ফটোগ্ৰাফীৰ যোনটো ইনচিডেণ্ট সেইটো যাতে ছাকচেছফুল হয়, ৰাইট। এই গোটেই ইনিচিয়েটিভটোত ইনফোগালৰ যোনটো প্ৰজেক্ট
ডকুমেণ্ট ৱাইল্ড লাইফ ডাইভাৰ্চিটি উখৰুল আৰু কামৰং ডিষ্ট্ৰিক্টৰ যোনটো প্ৰজেক্ট সেইটো ইয়াতে ইমপ্লিমেণ্ট কৰা হৈছিলে লগতে ইনফ'গালৰ যিখিনি ৰিপ্ৰেজেণ্টেটিভছ আছিলে হাইলাইটেড দি ইক'লজিকেল ছিগনিফিকেঞ্চ অফ কমিউনিটি ফৰেষ্ট ইন দি ইষ্টাৰ্ণ হিলছ অ'কে ৰাইট কমিউনিটি ফৰেষ্ট বা তেওঁলোকৰ যোনটো ইয়াতে significance regarding the conservation of these kind of wild bovine species. Okay, right. So আমি এটা MCQ চাম the camera trapping of the Indian bison in Manipur was carried under with support from which USA based international organization. So ইয়াতে আপোনালোকে মোক কমেণ্ট বক্সত এনচাৰ্ছবিলাক জনাব পাৰে. So আমি নেক্সট টপিকটো লৈকে যাম. So tributes paid to Mahabir Silarai on 516th birth anniversary. So যিহেতু আমি যোৱাকালি জানো যে আমাৰ চিলাৰাই দিৱস আছিলে ৰাইট চ' তাৰে ওপৰত আমাৰ চিফ মিনিষ্টাৰ তেওঁ গৈছিলে ৰিগাৰ্ডিং দি মহাবীৰ চিলাৰাই দিৱস পালন কৰিবৰ কাৰণে চ' তাৰে ওপৰত যোনটো নিউজ ওলাইছে সেইখিনি আমি ইয়াতে চাই লওঁ ত' 516th বাৰ্থ এনিভাৰ্চাৰী অফ মহাবীৰ চিলাৰাই দ্য গ্ৰেট কমাণ্ডাৰ অফ দি ৰয়েল কোষ্ট ডাইনেষ্টি ৱাজ অবজাৰ্ভড এক্ৰছ দি আছাম য'ত নেকি চিফ মিনিষ্টাৰ ইয়াতে গৈছিলে ৰাইট টু এটেণ্ড দি প্ৰগ্ৰাম এই গোটেই ইভেণ্টটো ইয়াতে অৰ্গেনাইজ কৰিছিলে ষ্টেট কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে ইন এছ'চিয়েশ্যন দি দৰং ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু কোষ্ট ৰাজবংশী অৰ্গেনাইজেশ্যনৰ লগত আৰু এই গোটেই ইনচিডেণ্টটোত আমাৰ চিফ মিনিষ্টাৰ মহাবীৰ চিলাৰাই আৰু কিং নৰনাৰায়ণৰ বিষয়ে কৈছিলে ৰিগাৰ্ডিং হাউ দে বিল্ড দ্য কামাখ্যা টেম্পল আফটাৰ ইজ ডিষ্ট্ৰাকশ্যন বাই দি কালাপাহাৰ দিছ থিং ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ সেইকাৰণে মই এই গোটেই আৰ্টিকেলটো আপোনালোকৰ লগত ডিছকাশ্যন কৰিছোঁ কেইবাৰ এক্সামত সুধিছে গড নোজ আৰু কিমান চনত কৰিছিলে আপোনালোকে কাইণ্ডলি মোক কমেণ্ট বক্সত জনাই দিব ৰাইট এই গোটেই মন্দিৰটো কেতিয়া কোচ ৰজা নৰনাৰায়ণে বনাইছিলে লগতে 50 কোটি টকাৰ এটা গ্ৰাণ্টো ইয়াতে এনাউন্স কৰিলে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে ৰিগাৰ্ডিং দি হিষ্টৰিক কোচ ৰজা হাউলি ইয়াতে প্ৰিজাৰ্ভ কৰাৰ কাৰণে ইনটু এ হেৰিটেজ চাইট ইন দৰং ডিষ্ট্ৰিক্ট লগতে চিফ মিনিষ্টাৰ তেওঁ ইয়াতে ভাৰ্চুৱেলি ইনগ্ৰেট কৰিলে চিলাৰাই ভৱন মঙলদৈ আৰু গোলাঘাটত লগতে 37 ফুট ওখ ইয়াতে কোচ ৰজা কৃষ্ণনাৰায়ণৰ ইয়াতে প্ৰতিমূৰ্তি এটা তেওঁ ইয়াতে উদ্বোধন কৰিলে অ'কে So ইয়াতে আমি এটা MCQ চাম a grant of 50 crore was announced to preserve and transform the historic Coast Raja Hauli into a historic site. Heritage site. This site is located in which of the following district? So আপোনালোকে ইয়াৰ আনচাৰবিলাক মোক কমেণ্ট বক্সত জনাব পাৰে ঠিক আছে চ' আমি যিহেতু প্ৰত্যেকটো ভিডিঅ'তে কিছুমান মমেণ্টছ ইয়াতে ডিছকাশ্যন কৰোঁ চ' ইয়াতে মমেণ্টছটো ওলাইছে যে ধুবুৰী DC লিডছ নভেল ফুট ৱাক কেম্পেইন এগেইনষ্ট দি এনক্ৰ'চমেণ্ট ৰাইট তেওঁ ৰাতিপুৱা উঠি কিনে ধুবুৰী যোনটো আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে তেওঁ ইয়াতে ৰাতিপুৱা উঠি গোটেই ডিষ্ট্ৰিক্টখনত চাই বা যিখিনি এৰিয়া তেওঁ এলাউট কৰে যে ক'ত এনক্ৰ'চমেণ্ট হৈ আছে ক'ত ইয়াতে আমাৰ পাৰ্কিঙৰ ৰিলেটেড বা বাকীখিনি ইলিগেল অকুপেঞ্চ ক'ত আছে ৰাইট যাতে তেওঁলোকে ইয়াতে পাব্লিক থ্ৰ'ফেয়াৰ্ছ বা আনঅথৰাইজিং পাৰ্কিংবিলাক ইয়াতে গুচাব পাৰে চ' ৰাইট চ' দিছ ইজ a philosophical angle through which আমি নিজৰ ছাবঅৰ্ডিনেটছবিলাকৰ ওপৰত ভৰসা নকৰি কিনে বা ডাইৰেক্টলি ডিপেণ্ডেণ্ট নহৈ নিজেও কিছুমান ইনিচিয়েটিভ লৈ কিনে আমাৰ এনক্ৰ'চমেণ্ট বা ইলিগেল যিমানখিনি ইয়াতে অকুপেঞ্চি আছে সেইখিনিৰ ওপৰত আমি এজ এন অফিচিয়েল ইয়াতে কাম কৰিব পাৰোঁ ঠিক আছে চ' যোৱা 31 জানুৱাৰী যিখিনি আমাৰ কাৰেণ্ট এফেয়াৰ আছিলে তাৰ ওপৰত যিখিনি আমাৰ MCQs আছিলে তাৰ MCQখিনি ইয়াতে ডিছকাশ্যন কৰোঁ দ্য ফাউণ্ডেশ্যন ষ্টোন ফৰ দি ছেকেণ্ড Assam Legislative Assembly Complex by MLA hostel were laid in which of the following city it is the option C Dibrugarh তাৰপিছত 25th ভাৰত ৰং মহোৎসৱ ক'ত পতা হৈছিলে it is in the Itanagar okay তাৰ লগতে who became the longest serving continuous finance minister of India এইটো হৈছে আমাৰ অপশ্যন ডি নিৰ্মলা সীতাৰমণ তাৰপিছত question number 4 the court held that the right to menstrual health as a fundamental right is included under which article of the Indian Constitution এইটো হৈছে অপশ্যন C article number 21 চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ভিডিঅ'ৰ পৰা আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন ৰিগাৰ্ডিং দ্য আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যনছ ভালেখিনি সহায় হ'ব লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে এই QR কোডটো স্কেন কৰি মোৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে বা তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ফৰ আপকামিং আছাম পুলিচ ADRE APSC বা অন্য অসম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছবোৰৰ কাৰণে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড